ভাবকচোন তালিবানে যদি শান্তিৰ কথা হয় কেনেকুৱা শুনিব অলপ অপোজিট হয় ন ঠিক একেদৰে ৰিসেন্টলি ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ প্ৰেসিডেন্টে ডোনাল্ড ট্ৰাম্পে তেখেতে কৈছে মই এখন বোৰ্ড অফ পিস গঠন কৰিম ওকে বোৰ্ড অফ পিসৰ কাম কি হ'ব কাম হ'ব গোটেই পৃথিৱীৰ শান্তি আনা ওকে প্ৰথম কামটো কৰিব গাজা পিস প্ল্যান ওকে গাজাৰ শান্তি আনিব সো আনফালে তেওঁ শান্তিৰ কথা কয় আৰু আনফালে ইফালে মই ভেনেজুৱেলাৰ প্ৰেসিডেন্টক উঠাই ললো কালি মোক গ্ৰীনল্যান্ড লাগে পৰহি মই ইৰানত এটেক কৰি দিম তাৰ পিছনা কিউবাত মিসাইল মাৰি দিম ওকে তো হেতু কাৰণে মই হেতু বস্তু প্ৰথমতে কম্পেয়াৰ কৰিলো এটা ডোনাল্ড ট্ৰাম্পৰ এটা প্ল্যান আছে বোৰ্ড অফ পিস এখন বোৰ্ড বনাব তাত গোটেই পৃথিৱীৰ কান্ট্ৰিজ বিলাকক ইনভাইট কৰিছে ইনক্লুডিং আমাৰ ইণ্ডিয়াকো ইনভাইট কৰা হৈছে বাট যোৱা কালিলৈকে চাইনাক ইনভাইট কৰা নাছিলে apart from China, Russia, European countries, small island countries, সবকে ইনভাইট কৰিছে কিন্তু তাতে এটা টার্মস এন্ড কন্ডিশনস দিয়া হৈছে যোনখন কান্ট্ৰিয়ে বোৰ্ড অফ পিছত পাৰ্টিসিপেট কৰিব বা মেম্বাৰশিপ হিচাপে থাকিব বিচাৰে সেই কান্ট্ৰিখনে পে কৰিব লাগিব $1 billion 1 billion not million ইন্ডিয়ান কারেন্সিত যদি আমি হিসাব কৰো মোটামুটি 9,000 crores rupees পেমেন্ট কৰিব লাগিব বোৰ্ড অফ পিছৰ মেম্বাৰশিপ ল'বৰ কাৰণে এটা এই গুটেই পইচাটো কোনে ল'ব ইউনাইটেড ষ্টেটছৰ গভৰ্ণমেণ্টে পাব তেওঁলোকে কি কৰিব আমি নাজানো বোৰ্ড অফ পিছৰ চেয়াৰম্যান কোন হ'ব ডোনাল্ড ট্ৰাম্প নিজে হ'ব কিয় বিকজ ডোনাল্ড ট্ৰাম্পৰ আইডিয়া এটা আহিছে আমি বোৰ্ড অফ পিছ এখন গঠন কৰিম বিশ্বৰ শান্তি আনিম গতিকে মই তাৰ চেয়াৰম্যান আৰু বাকিবোৰ সব মেম্বাৰ